তীৰ্থ ভ্ৰমণলৈ গৈছিল দীপাংকৰ দত্ত। বৰ্তমান নিখোজ ধেমাজিৰ যুৱকজন। দীপাংকৰ দত্তৰ ঘৰত শোকাকুল পৰিৱেশ। গাঁওখনৰ প্ৰায় ৪৫জনীয়া এটি দল দেওবাৰে ওলাই গৈছিল তীৰ্থ ভ্ৰমণলৈ। লগত গৈছিল ধেমাজিৰ মাটিখোলাৰ ২৭ বছৰীয়া যুৱক দীপাংকৰ দত্ত। কিন্তু হঠাৎ যুৱকজন সন্ধানহীন হৈ পৰিল। দলটোৱে বহু বিচাৰ খোচাৰ কৰে, কিন্তু সন্ধান নোলাল দীপাংকৰৰ। আমি মাটিখোলা গাঁও, আমি তাত তীৰ্থ ভ্ৰমণ হিচাপে গৈছিলোঁ। তাত গ'লোঁ আমি মা দেউতা, আমাৰ বন্ধুবৰ্গ, বৌহেঁত সকলো আমি তীৰ্থ ভ্ৰমণৰ কাৰণে গৈছিলোঁ। আইতাহঁতে গৈ আমি গোটেইকেইজন মানুহে গ'লোঁ, ভালে কুশলে গ'লোঁ। গৈ তাত পালোঁ, আমি সেৱা সৎকাৰ কৰিলোঁ। তাৰপৰা আমি ঘৰৰ পৰা ভোজন কৰিম বুলি অলপ বস্তু লৈ গৈছিলোঁ, সেইখিনি আমি বনাই মেলি খাব লৈছোঁ। খাব লওঁতে খাই আছোঁ, তেনেকুৱাতে তেওঁ আহি পিনে আমাৰ ওচৰতে ৰখিলেই। আমি ক'লোঁ যে মাকেও আছিল, তেওঁৰ মাক আছিল। তেওঁৰ মাকে ক'লে যে বহি ল, তই খাই লহি। তাৰপৰা সি ক'লে এতিয়া মই নাখাওঁ, আপোনালোকে খাই লওক, পিছত খাম বুলি ক'লে। আমি খালোঁ। খোৱাৰ পিছতে অকণমান পিছতে আমি তাৰপৰা তাক বিচাৰ খোচাৰ মাতিবৰ কাৰণে মাতিব গৈছোঁ। তালৈ ফোন কৰিছোঁ, নাই, তাৰ ফোন লগা নাই। মানুহ এজনে তেনেকৈ ক'লে যে এইপিনে ল'ৰা এটা উঠি গ'ল। তেতিয়া আমাৰ অকণমান একো বুজা নাছিলে। যেতিয়া আমি গোটেই মানুহখিনি আমি বিচাৰ বিচৰি হ'লোঁ, আমাৰ সকলো মানুহ আছে, অকল এজন মানুহ নাই লোৱা। তেতিয়া আমাৰ সন্দেহ হৈছে নেকি আপোনালোকে? আমি সম্পূৰ্ণ পানীত পৰা সন্দেহ কৰিছোঁ। আৰু মানুহে দেখিছোঁ এজন ল'ৰা একদম কোৱা মতে তেনেকুৱা জেকেট চেকেট পিন্ধি পানীত উঠি গৈছে বুলি কৈছে। এনেকৈ কোৱা দেখি পিনে আমি বিচাৰ খোচাৰ গোটেই নদীৰ কাষে কাষে আৰু দৌৰি কৰি বিচাৰিছোঁ। এনেকৈ তেওঁলোকৰ মানুহো লাগিছে, তেওঁলোকৰ মানুহো বিচাৰি ফুৰিছে। আজি ধেমাজিত কেইটা বজাত পালেহি এতিয়া? আমি কেইটা বাজিলে বৰ্তমান? আমি 11:30, 12টা বাজিব হ'লোঁ এতিয়া সময়। আমি 12টামান বজাত ধেমাজিত গৈছোঁ। সোমবাৰে মাজনিশা পৰশুৰাম কুণ্ডৰ পৰা দীপাংকৰ দত্ত অবিহনে ঘূৰি আহিবলগীয়া হয় গাঁৱৰ লোকসকল। বৰ্তমান দীপাংকৰৰ ঘৰত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। পৰশুৰাম কুণ্ডৰ সমীপৰ থানাত খবৰ দিয়া হয় আৰক্ষীক। ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই যদিও এই পৰ্যন্ত দীপাংকৰৰ কোনো সুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। আজি কালিয়ে তেওঁলোকে তীৰ্থ ভ্ৰমণলৈ বুলি গৈছিলে পৰশুৰাম কুণ্ড। তাৰপিছতে সেই পৰশুৰাম কুণ্ডলৈ গৈ পিনি ক'ৰবাত ৰখিছিলে। তেনেকৈ ৰখি ক'ৰবাত তেওঁলোকে যিহেতু কালিয়ে যোৱা, ভোক লাগিলে, সেইকাৰণে ক'ৰবাত ৰখি পিনি তেনেকৈ ভাত কিবা এটা অন্য কিবা খাম বুলি তেনেকৈ ভাবিছিলে। আৰু এই ভাবি চবেই গুণা কথা কৈ তেনেকৈ খাবলৈ লওঁতে সি পটককৈ মানুহটো এইটো পৰশুৰাম কুণ্ডৰ ওচৰতে বুলি কৈছে। আৰু এতিয়া আমি 2টা বজাত এতিয়া আমি তালৈ যাম। তাত থানাৰ লগত কথা পাতি মেলি হেৰি কৰি কৰা 10:30মান বজাৰ পৰা অভিযান আৰম্ভ কৰিব বুলি কৈছে। আমি সেইকাৰণে 2টামান বজাত এতিয়া আমি মানুহ ইয়াৰ পৰা আমি তালৈ যাম। ধেমাজিৰ পৰা জয়ন্ত বৰাৰ ৰিপৰ্ট, টাইম 8।